জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ নহয় মানে বহুত দিন আপোনাৰ লগত কথা পাতিবলৈ মানে সুযোগেই পোৱা নাই মানে সময় পোৱা নাই তোমাৰ ভাত হ'লনে? হ'বই আৰু পেটত পৰিচয়হীন সন্তান লৈ ঘূৰি ফুৰিছা আৰু মই অবৈধ শব্দটো কোৱাৰ লগে লগে তুমি বেয়াও পাইছা বাহ কিমান ভাল ড্ৰামা কৰিব পাৰা দেই মোৰ এই সন্তানটি পৰিচয়হীন নহয়। হৰিকাই খুৰী আগত কিবা এটা ক'বলৈ ধৰোঁতেই মই গৈ পালোঁ আৰু মোক দেখি কথাৰ সুৰেই সলনি কৰি দিলে। সঁচা মোৰ এনেকুৱা লাগিছে হৰিকায়ে আমাৰ বিষয়ে কিবা ক'বলৈ ওলাইছে। দুই মিলি এটা ডাঙৰ ষড়যন্ত্ৰ চলাই আছে বৌ ঘৰখনত কিবা এটা ডাঙৰ ঘটনা ঘটাবলৈ গৈ আছে এতিয়া আৰু মই সেই আগৰে প্ৰিয়াজনী হৈ থকা নাই। এয়া কিন্তু তুমি ভাল কাম নকৰিলা। কি ভাল কি বেয়া সেয়া তই মোক বুজাব নালাগে। মই বিনয়হঁতক যি ক'বলগীয়া আছিল সকলো কৈ থৈ আহিছোঁ। সেয়ে মই সকলোবোৰ সহ্য কৰি মনে মনে আছো। কিন্তু এনেকৈ ৰৈ থাকিলে যদি কিবা এটা সাংঘাতিক ঘটনা হৈ যায় তেতিয়া এইখিনিতে কোনোবা এটা ৰৈ থকা যেন লাগিছিল। ময়ো দেখিছিলো হৰিকাই নিশ্চয় কোনোবাই আমাৰ কথাবোৰ শুনি আছিল। বা বন্দনা কি হ'ল ইমান টেনশ্যনত আছা যে আমাৰ অনুমান সঁচা আছিল জানানে। হৰিকাই আৰু খুৰীক এইমাত্ৰ কথা পাতি থকা শুনি আহিছোঁ। হৰিকাই আমাৰ প্লেনিঙৰ বিষয়ে বহুত আগৰে পৰা জানে। কি এতিয়া আমাৰ কি হ'ব মোৰ বৰ ভয় লাগিছে। হৰিকাই যদি সকলো কথা মানসৰ দাদাৰ আগত লগাই দিয়ে তেতিয়া আমাৰ কি হ'ব। খুৰা খুৰীক এইখন ঘৰৰ পৰা উলিয়াবলৈ চেষ্টা কৰাৰ আগতেই আমিয়ে ওলাব লাগিব। খুৰী আৰু হৰিকাই একেমুখে কথাবোৰ ক'লে বেলেগে নহ'লেও মানসে বিশ্বাস কৰিবই কৰিব। তেতিয়া মোৰ কি হ'ব কোৱাচোন। মোকতো ঘৰতো একচেপ্ট নকৰিব। ৰিলেক্স বন্দনা ৰিলেক্স তেনেকুৱা একো নহয় মোৰ ওপৰত বিশ্বাস ৰাখা। ৰ'বা হৰিকাই এইখন ঘৰৰ পৰা পাৰ্মানেণ্টলি মই উলিয়াই আছোঁ। আৰে ক'ত থলো মই কাগজখন? নিশি
নিশি মাতিলে নাহে কিয় নিশি আরে ক'ত থাকে নিশি শুনিছানে কি কৰো শিট নিশি প্লিজ শুনিছানে কি হ'ল ক'ত থাকা ইমান চিঞৰি আছো শুনা নাই আহা মই কিবা কাম এটাত বিজি হৈ আছিলো কোৱাচোন কিবা লাগে তোমাক মোৰ ইম্পৰ্টেণ্ট পেপাৰ এখন বিচাৰি পোৱা নাই প্ৰজেক্টৰ মডেল হয় ক'ত জানো থলো ঠিক আছে তুমি যোৱা মই বিচাৰি দি আছো চোৱা না প্লিজ এইখন হয়নে চোৱা চাও ইয়েছ এইখনে অহ থেংক ইউ শুনাচোন এইখনৰ লগত আৰু এখন থাকিব লাগে পাইছিলা নে নাইতো মইতো এইখনে পাইছো অ'কে অ'কে তুমি সেইদিনা অফিচৰ পৰা আহি ইয়াতে পেলাই থৈছিলা আৰু মই চম্ভালি থৈছো তুমিও যে আৰু থেংক ইউ মেডাম কি কৰিবা আৰু কেতিয়াবা পাহৰি যাওঁ হৰিকাই অ হৰিকাই গৈছো ক'তনো আছিলা হৰিকাই এই আগফালে আছিলো লোৱা এইখন বজাৰৰ লিষ্ট এটাও বস্তু নাপাহৰাকে কিন্তু লৈ আহিবা মাটি দালি মানিমুনি থেকেৰা অ শুনাচোন শুনা বজাৰত যদি ছজিনাৰ কোমল কোমল পাত পোৱা সেয়াও কেইটামান লৈ আহিবা দাইলত দি ৰান্ধিলে খুৰাই বৰ ভাল পায় হ'ব হ'ব মই চব লৈ আহিম হেৰা পোৱাৰী ঘৰখনৰ দায়িত্ববোৰ যে ইমান সোনকালে চম্ভালি ল'ব পাৰিছা দেখি মনটো বৰ ভাল লাগিছে ঘৰখন ভালকৈ ৰখাটো জানো আমাৰ কৰ্তব্য নহয় আপুনি যাবলৈ ৰেডি হ'লেই নেকি ৰেডি হৈছোৱে মই ঠিক আছে আপুনি বহক মই ব্ৰেকফাষ্ট লৈ আহোঁ আনা গৈছো নৰসিংহ মিঠি গুৰি মাটি কান্দুৰি শিলিখা লিষ্টখনকে কি চাই আছ যা সোনকালে গৈ বোৱাৰীক বস্তুকেইটা আনি দে এই মুখাই ভেকচিনেই বনাব নেকি গোটেই মুখাই ঔষধি কি যে হ'ব এইটোৱেই সঠিক সময় ক'ত গৈছে বাৰু দেউতা ৰাতি মোৰ ওপৰত খং কৰি যি ওলাই গ'ল এতিয়ালৈকে একো খবৰ নাই
এইটোৱে সঠিক সময়। ক'ত গৈছে বাৰু দেউতা? ৰাতি মোৰ ওপৰত খং কৰি যি ওলাই গ'ল, এতিয়ালৈকে একো খবৰ নাই। দেউতা, তুমি ইয়াত কি কৰিছা কোৱা? মই কিমান বিচাৰি ফুৰিছোঁ তোমাক, কিমান চিন্তা হৈছে মোৰ জানা? মোক কিয় বিচাৰিব লাগে? মই থাকিলেও নাথাকিলেও তোৰ কি আহে যায়? তুমি এনেকুৱা কথা কিয় কৈছা দেউতা? তুমি নোহোৱাকৈ জানো মই থাকিব পাৰোঁ? এইবোৰ কথাটো এনেই কওঁ, মোক ভাল লগাবলৈ। যা, নিজৰ জীৱন নিজৰ মতে জীয়াই থাকগৈ। মোৰ খবৰ ৰাখিব নালাগে। যি মন যায় তাকেই কৰ। মই কি কৰিলোঁ কোৱা? ঠিক আছে কোৱা, মই কি কৰিলে তুমি সুখী হ'বা? মই যিটো কথাত সুখী হ'ম, তইতো সেই কামটো কৰিবলৈ মান্তিয়েই নহয়। প্ৰিয়াক পাহৰি যোৱাটো তুমি বিচাৰিছা ন? মই বুজিছোঁ। চোৱা দেউতা, কাৰোবাক পাহৰি যোৱাটো ইমান সহজ নহয়। দেউতা, তাইৰ লগত মোৰ বন্ধুত্ব এতিয়াৰ নহয়, শৈশৱৰে পৰা। দেউতা, তাই মোৰ মন মগজুত এনেদৰে সোমাই আছে যে তাইক চাগে কেতিয়াবা পাহৰি যাব পাৰিম বুলি মই তোমাক বিশ্বাস দিব নোৱাৰোঁ। যিহেতু তুমি বিচৰা নাই, মই তাইৰ লগত কোনো সম্পৰ্ক নাৰাখোঁ। এতিয়াতো তুমি সুখী? তেনেহ'লে তই মোক কথা দে, কথা দে মোক। তই মোৰ কথা কেতিয়াও নেপেলাও। ভৱিষ্যতে প্ৰিয়াৰ লগত কোনো সম্পৰ্কই নাৰাখোঁ বুলি কথা দে মোক। হ'ব, তুমি বিচৰা মতে হ'ব। মই তোমাৰ কথা ৰাখিম। এতিয়াতো ঘৰলৈ ব'লা। মই প্ৰিয়াক বহুত ভাল পাওঁ সঁচা, কিন্তু মোৰ বাবে এই পৃথিৱীত তুমি আটাইতকৈ ইম্পৰ্টেণ্ট। তোমাতকৈ ইম্পৰ্টেণ্ট আৰু মোৰ বাবে একোৱেই নাই। আমি আমাৰ ইম্পৰ্টেণ্ট কামটো ষ্টাৰ্ট কৰি দিওঁ নেকি? মোৰ ওচৰত এটা ব্ৰিলিয়েণ্ট আইডিয়া আছে। এক মিনিট ৰ'বাচোন বন্দনা, এক মিনিট ৰ'বা, মই আহি আছোঁ। বন্দনা, কোৱাচোন মোৰ হাতত কি আছে? কি আছে? তোমাক বিচাৰি নাপাই মোৰ এনেকুৱা লাগিছিল এক মুহূৰ্তৰ বাবে যেন মই পৃথিৱীৰ সকলোবোৰ হেৰুৱাই পেলাইছোঁ। আকৌ কেতিয়াও এনেকুৱা নকৰিবা। নকৰোঁ দে। মোক আৰু এনেকৈ এৰি কেতিয়াও নাযাবা। নাযাওঁ। তোমাক বিচাৰি নাপাই মোৰ এনেকুৱা লাগিছিল এক মুহূৰ্তৰ বাবে যেন মই পৃথিৱীৰ সকলোবোৰ হেৰুৱাই পেলাইছোঁ।
আকৌ কেতিয়াও এনেকুৱা নকৰিবা। নকৰো দে। তোক এৰি মই ক'ত যাম? তইতো মোৰ জীৱন। বল এতিয়া, বৰ ভোক লাগিছে অ'। আজি তই ৰান্ধি খুৱাবি, মই খাম। বল বলে। কি হৰিকাইক বজাৰলৈ পঠিয়ালা? আৰু বুঢ়া গ'ল। তেতিয়াহ'লে বন্দনা, আমি আমাৰ ইম্পৰ্টেণ্ট কামটো ষ্টাৰ্ট কৰি দিওঁ নেকি? মোৰ ওচৰত এটা ব্ৰিলিয়েণ্ট আইডিয়া আছে। 1 মিনিট ৰ'বাচোন বন্দনা, 1 মিনিট ৰ'বা, মই আহি আছোঁ। বন্দনা, কোৱাচোন মোৰ হাতত কি আছে? কি আছে? ধেন টেনে। এতিয়া এইডাল হৰিকাই ৰুমত ৰখাৰ দায়িত্ব তোমাৰ। এনেকুৱা জেগাত থবা যাতে বিচাৰি পালে এনেকুৱা লাগে যে হৰিকাই এইডাল লুকুৱাই থৈছে, আৰু ঘৰৰ সকলোৰে বিশ্বাস হ'ব লাগিব যে হৰিকা চোৰ। তোমাৰ আইডিয়া একদম ব্ৰিলিয়েণ্ট, কিন্তু হৰিকাই কি কাৰণে চুৰি কৰিব? তেওঁৰতো কোনো নাই, আৰু চুৰি কৰিবলৈতো কিবা নহয় কিবা প্ৰয়োজন লাগিব। হৰিকাৰ কি প্ৰয়োজন আছে? তুমি সেইবোৰ টেনশ্যন ল'ব নালাগে, তাৰ ব্যৱস্থা মই কৰি থৈছোঁ। সকলোবোৰ মিলি যাব। তুমি কেৱল নিজৰ কামটো কৰি যোৱা। যোৱা বন্দনা, হৰিকাই বজাৰৰ পৰা অহাৰ আগতে তুমি এইডাল ঠিক জেগাত লুকাই থোৱাগে। আৰু বন্দনা, চাবা কিন্তু তোমাক যাতে কোনেও দেখা নাপায়। জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহুযোগ মুকৰি মুকৰি উশাহ মুকৰি ইলুতি শিলুতি পৃথিৱীৰ নাচ